ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কুকুৰা আৰু হাঁহ কণী পৰা ইয়াত এটা মানে ফাৰ্ম এখন আগৰে আছিল, কিন্তু ইয়াত উন্নীতকৰণ কৰাৰ কাৰণে আজি বিশেষভাৱে এটা আধাৰশিলা স্থাপন হ'ল। আৰু আমাৰ বিধায়ক কেতিয়া জাভা দাদাৰ লগতে আমাৰ পৰচলা বিধায়ক ঋতুপৰ্ণ শৰ্মাও মোৰ লগত আছিল। আৰু ইয়াত প্ৰায় 5,000 মানে কুকুৰা ইয়াত ৰাখি ইয়াৰ পৰা কণী উৎপাদন কৰাই নহয়, ইয়াত আমাৰ যিসকল মানে চেল্ফ হেল্প গ্ৰুপৰ মহিলা আছে তেওঁলোককো ইয়াত প্ৰশিক্ষণ দি তেওঁলোকক ইয়াৰ পৰা আনকি মানে কণী পাৰিব মানে কুকুৰাৰ পোৱালি যোগানো ধৰা হ'ব ইয়াৰ পৰা। গতিকে তেওঁলোকে নিজৰ নিজৰ এটা গোটৰ যিসকল মহিলা আছে 100ৰ পৰা 50টা কৰি যদি ইয়াৰ পৰা কুকুৰা যোগান ধৰা হয়, গতিকে আজিতো কণীটো আমাৰ আৰু খাদ্যৰ তালিকাত একদম ডেইলি এটা ৰুটিনত পৰা নিচিনা আৰু সহজতে এটা মানে প্ৰস্তুত কৰি খাব পৰা এটা খাদ্য। গতিকে এইখিনি এইটো 348.91 লাখ টকা ইয়াত ধাৰ্য কৰা হৈছে। কম দিনৰ ভিতৰত এইখিনি সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। আৰু ইয়াৰ পৰা আমাৰ মহিলাসকলক অকল মহিলা বুলিয়েই নহয়, যিসকলে আগ্ৰহ কৰে, যিসকলে ইচ্ছুক মহিলা সকলোৱে ইয়াত আহি ট্ৰেইনিং লৈ ইয়াৰ পৰা তেওঁলোকক পোৱালি যোগান ধৰা হ'ব। আশা ৰাখিছোঁ এই পামখনৰ পৰা নিশ্চয় ভাল মানে এটা ব্যৱস্থাৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে শোণিতপুৰ জিলাক আৰু এখোজ মানে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব। আৰু তেনেধৰণে আমি কণী ইয়াত নিজে ব্যৱহাৰ কৰা নকওঁ। আপুনি কৈছে যে কণীটো সদায় লাগে খবৰ, কিন্তু বিগত সময়ছোৱাত দেখিবলৈ গৈছে কণীৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে, লগতে ব্ৰইলাৰ মুৰ্গীৰো। ইয়াৰ কাৰণটো কি? কাৰণটো কি চাওক, এটা বস্তু এতিয়া চাহিদা অনুপাতে যদি মানুহে বস্তুখিনি যদি আমি নাপাওঁ উৎপাদন, তেতিয়াতো বস্তুটোৰ দাম মূল্য বৃদ্ধি হ'ব। আৰু তাৰ ব্যৱস্থাই এইটো আচলতে ব্যৱস্থা সেইকাৰণে কৰা হৈছে, কেনেকৈ চাহিদাটো মানুহ চাহিদা হিচাপে যাতে মানুহখিনি মানে আমি যোগান ধৰিব পাৰোঁ, তাৰ ব্যৱস্থাৰ কাৰণে এইবিলাক কৰা হৈছে মিডিয়াত। গতিকে সেইটো আৰু তেওঁ কি দেখিছে কি হৈছে মই সেইবিলাক ক'বলৈ নাযাওঁ। কেইদিনমান পিছত দেখিব ৰাইজে আমাৰ অসমে কণী নিজে মানে ব্যৱহাৰ কৰাই নহয়, আমি আমাক বেলেগতো আমি যোগান ধৰিব পৰা এটা পৰ্যায়লৈ আমি লৈ আহিব লাগিব। আৰু ব্ৰইলাৰ ওলোমাই লৈ গৈছে অখিল গগৈয়ে। এইবিলাকতো তেওঁ ডিপাৰ্টমেণ্টে কিবা আইনগত ব্যৱস্থা ল'ব নেকি? আইনগত ব্যৱস্থাও তেওঁ এইবিলাক থাকেই, আগমুহূৰ্তত সেইবিলাক কৰিব, পিছ মুহূৰ্তত আকৌ মানে তেওঁৰ বিষয়ে কোৱাৰ ইয়াত আৰু প্ৰয়োজন নাই বুলি মই ভাবোঁ। কি কয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।